নমস্কাৰ। আজিৰে পৰা অন্ত পৰিল নিৰ্বাচনী প্ৰচাৰ। 9 এপ্ৰিল তাৰিখে আপোনালোকে যিটো মূল্যৱান ভোট প্ৰদান কৰিব, এই ভোটৰ দ্বাৰাই অসমৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হ'ব, অসমৰ মন্ত্ৰী নিৰ্বাচিত হ'ব, অসমৰ বিধায়ক নিৰ্বাচিত হ'ব। আপোনালোকে এনে এজন ব্যক্তিক ভোট প্ৰদান কৰিব, যিজনে নেকি অসমৰ উন্নতিৰ হকে কাম কৰে বা ৰাইজৰ হৈ কাম কৰে, আপোনাৰ হৈ কাম কৰে। আপোনালোকৰ এই মূল্যৱান ভোট টকাৰ বিনিময়ত বিক্ৰী নকৰিব। আপোনালোকে নিজা পচন্দ প্ৰাৰ্থীক আপোনাৰ এই মূল্যৱান ভোটটো প্ৰদান কৰিব। 9 এপ্ৰিল তাৰিখ ভোটৰ দিনা গণতন্ত্ৰৰ যি উৎসৱ, এই উৎসৱৰ দিনা আপোনালোকে ঘৰত বহি নাথাকি আপোনালোকৰ মূল্যৱান ভোট প্ৰদান কৰিবলৈ ওলাই আহিব। আহি নিজা পচন্দ প্ৰাৰ্থীক আপোনালোকে ভোট প্ৰদান কৰিব। জনপ্ৰতিনিধিসকলে নিৰ্বাচনৰ সময়ত আপোনালোকক আহি যি প্ৰতিশ্ৰুতি দিছে, এই প্ৰতিশ্ৰুতিসমূহ কোনজনে পালন কৰিব, কোনজন নেতাই পালন কৰিব, আপোনালোকে হয়তো নিশ্চয় জানে। এনে এজন ব্যক্তিক আপোনালোকে ভোট প্ৰদান কৰক। অসমৰ উন্নয়নৰ স্বাৰ্থত, আপোনাৰ উন্নয়নৰ স্বাৰ্থত, আপোনাৰ অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত এনে এজন ব্যক্তিক আপোনালোকে ভোট প্ৰদান কৰিব। প্ৰত্যেকটো ৰাজনৈতিক দলৰ নেতা কৰ্মীয়ে আপোনালোকৰ ওচৰলৈ ভোট ভিক্ষা মাগিবলৈ আহিছে। আপোনালোকে নিশ্চয় জানে কোনজন ব্যক্তিক ভোট প্ৰদান কৰিলে আপোনাৰ বিপদৰ সময়ত পাহাৰ হৈ সন্মুখত থিয় দিব বা অসমৰ উন্নয়ন কৰিব, আপোনাৰ অঞ্চলৰ উন্নয়ন কৰিব, আপোনাৰ সমষ্টিৰ উন্নয়ন কৰিব, ৰাস্তা ঘাটৰ পৰা আদি কৰি শিক্ষা, স্বাস্থ্য আৰু বিভিন্ন দিশত কিদৰে উন্নত কৰিব আপোনালোকে নিশ্চয় জানে। মই ক'ব বিচাৰিছোঁ, আপোনালোকৰ মূল্যৱান ভোট এনে এজন ব্যক্তিক প্ৰদান কৰক, যিজনে নেকি জনপ্ৰতিনিধি হৈ অসমৰ উন্নয়ন কৰে। ধন্যবাদ।